বহাগৰ মাহ মানে গোটেই মাহটোৱে বিহুৰ নিচিনা হয়। মাৰ গাটো ভাল নথকাৰ কাৰণে মোকে পিঠাগুড়ি খুন্দিব পঠালে আজি। আৰু বেয়া পাওঁ যদিও দিব লগা হ'ল। ঢেঁকী দিলে মোৰ আচলতে ভৰি বিষ হয়, অভ্যাস নাই তেনেকুৱা। আৰু এইফালে গুণুহঁত হুঁচৰি গাবলৈ আহিছিলে, সিহঁতকো উঠাই থলোঁ। যিহেতু দেউতাই নাৰিকল আৰু তিলৰ পিঠা তেনেকৈ নাখায়, তিলৰ পিঠাটো একেবাৰে নাখায়, নাৰিকলৰ এটা দুটা খালেও। সেইকাৰণে দেউতাৰ কাৰণে এনেকৈ চেনি দি প্ৰত্যেক বছৰে বিহুত পিঠা কেইটামান বনাই দিয়া হয় আৰু অকল চেনি দি, তাতে একো নিদিওঁ। আৰু সেইফালে মই আপোনালোকক মানে সন্মুখৰ পৰা দেখাই দিছোঁ মই কেনেকৈ পিঠা বনাওঁ। এনেকৈ মই হাতে দিয়ে পিঠাগুড়িখিনি দি দিওঁ, কিছুমানে হেতা দিও দিয়ে। তাৰপিছতে দিলোঁ চেনিখিনিৰ ওপৰত আৰু হেতা বা চামুচ পাত দি এনেকৈ লুটিয়াই দি পেলাই মই হাতে দিয়ে পকাই দিওঁ। দুখন হাত হ'লে ভাল হয়, কিন্তু এখন হাতেদি মই ফোনটো ধৰি থকাৰ কাৰণে লৰিও আছে আৰু দিগদাৰো হৈছে অকণমান। মাংস আনিছিলে যিহেতু মায়ে নবনাই মোকে বনাব ক'লে। তেলখিনি দিয়াৰ পাছত পিঁয়াজখিনি যেতিয়াই দিলোঁ তেলখিনি এনেকৈ ফেন উঠিব ল'লে। কিয় হ'ল বাৰু নাজানো, মায়ে কৈছে ৰিফাইন তেল মিক্স হৈছে নেকি এনেকৈ কৈছে। আপোনালোকৰ এনেকুৱা কেতিয়াবা হৈছে যদি কমেণ্ট কৰি জনাবচোন। আৰু এইফালে মোৰ মাংস ৰেডি হৈ গ'ল, আজিলৈ আহিছোঁ, বাই।